এনেকুৱা ধুনীয়া জেগা ও মাই গড গাইজ কি কম ক'বলৈ ভাষা নাই এফালে চাওক না এবাৰ ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত নহয় বৰ্তমান আমি আছো অৰুণাচলৰ দাৰ্জিলিঙত এফালে ভিউটো চাওক না গাইজ কিমানেই বেছি ধুনীয়া ভিউ নহয় আৰু মানে আহি পাওঁতে অকণমান আমাৰ দেৰি হৈ গ'ল আমাৰ যিহেতু স্কুলত মাল খালী কৰি আহিছো আৰু প্ৰথমতে মই আপোনালোকক এটা বস্তু দেখাই আছো এফালে চাওক এখন কি লৈ আহিছিলো ঘৰৰ পৰা যে লৈ আহিছিলো আমাৰ জয় জুবিন দা লিখি থোৱা এখন গামোচাখন ইয়াতে আমি থৈ যাম এখন গতিকে আপোনালোকে যদি কোনোবা আহে প্লিজ মোক মেনশ্যন কৰিব লাগিব কিন্তু যেনেকৈ আপোনালোকে টাৱাঙক এখন মেনশ্যন কৰি আছে এখনো মেনশ্যন কৰিব এখন আমি ধুনীয়া এটা জেগা চাই পেলাই থৈ যাম আৰু এইফালে আমাৰ লখিমপুৰৰ এজন দাদা আছে গতিকে দাদাই আমাক ইয়ালৈকে লৈ আহিলে বহুতখিনি হেল্প কৰিলে একদম তেওঁ মেডিকেলত চাকৰি কৰি আছে লগতে ইমানখিনি আমাক সহায় কৰিলে বহুত বেছি ধন্যবাদ এয়াই হৈছে ছ'চিয়েল মিডিয়াৰ পাৱাৰ এয়াই হৈছে ছ'চিয়েল মিডিয়াৰ মৰম এইফালে খালি পৰিৱেশটো চাওক কিমান বেছি ধুনীয়া মানে মিনি ছুইজাৰলেণ্ড বুলি ক'ব লাগিব নেকি একদম পুৰা বহুত বেছি মজা লাগিছে মানে বহুত বেছি মজা লাগিছে আচ্ছা এখন এইফালে চাওক এখন দাৰ্জিলিঙৰ গাঁওখন আছে মই লগত কোন কোন আছে দেখাই আছো এইফালে চাওক আমাৰ মনেৰা আছে মনেৰা কি ক'ব বহুত ভাল লাগিছে আহিকিনে আমাৰ অকণমান দেৰি হ'ল হ'লেও বহুত মজা লাগিছে মাল খালী কৰি আহিছোঁ কাৰণে দেৰি হ'ল অভিষেক দা কি ক'বা বহুত ভাল লাগিছে বহুত ভাল প্লেচ ধুনীয়া প্লেচ হ'বলগীয়া আমাৰ লগত প্ৰথম জাৰ্ণি ন এইটো মানে বিশেষকৈ মোৰ লগত প্ৰথম জাৰ্ণি কেনেকুৱা লাগিলে বহুত ভাল লাগিছে দিল্লীলৈ কিমান কিলোমিটাৰ আছে হংকং লণ্ডন থাইলেণ্ড সকলোখিনি লিখা আছে আৰু ইয়াতে সকলোৱে ফটো চটো দিয়ে বহুত বেছি ভাল লাগিলে এইফালে চাওক কটেজো আছে ইয়াত থাকিব পাৰে কেতিয়াবা যদি ফুৰিবলৈ আহোঁ নিশ্চয়কৈ এইফালে আহিম আকৌ আহিম এবাৰ ধুনীয়াকৈ আকৌ আহিম কিন্তু ভাড়া মাৰিবলৈ আহি পেলাই এনেকুৱা এটা ধুনীয়া জেগা পাই গ'লে কাৰ ভাল নালাগে কওকচোন এতিয়া বলক আমি গৈ পেলাই জুবিন দা গামোচাখন লগাওঁগৈ জুবিন দাক অৰুণাচলত সাঁচি থৈ যাওঁ আৰু বিশেষকৈ ধন্যবাদ দিব লাগিব দাদাকো লগতে আমাৰ পৰীকো একদম আমাৰ পৰীয়ে ইমান ধুনীয়া এটা জেগালৈ লৈ আহিলে কি ক'ম মানে বহুত বেছি ভাল লাগিছে পৰীক বহুত বেছি ধন্যবাদ তুমি সদায় আমাৰ লগত এনেকৈ থাকা আৰু বহুত ধুনীয়া ধুনীয়া জেগালৈ লৈ যাব লাগিব তো আমি ক'লোঁ দাদাহঁতক দাদাই ক'লে কি নাই একদম ধুনীয়াকৈ মাৰিব দিম হেল্প কৰিম এইফালে দাদা আছে দাদা হাই কাৰ দিছে क्या बोलेंगे जुबिन दा के बारे में ओनली सिर्फ जस्टिस फॉर जुबिन दा हाँ सब लोग यही मांग रहे हैं सब लोग और हम जुबिन दा का इतना गाना सुन चुके हैं कि अभी उसका केस को जितना जल्दी हो सके रफा टफा कर दिया एकदम बढ़िया से जस्टिस दिलाइए जय जुबिन दा जय जुबिन दा जय जुबिन दा जुबिन दा असलते कोट नहीं जुबिन दा সকলোৰে অন্তৰত আছে सबके दिलों में है जुबिन दा तो जगह भी दे दिया हमको लगाने के लिए हाँ आप कहीं भी लगाओ है ना जुबिन दा के लिए सब चीज हुए हाँ हाँ वही बहुत 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 धन्यवाद क्या गाइस बोलो আমি লগাও পেলা সব গাইস আমাৰ পৰি দি পেলা মইনাদাৰ অভিষেক দাই লগাই আছে মইনাদা পুৰা ভালকৈ লগাই দে থাকিব লাগিব কিন্তু আৰু মেইনকে কি হিফালে আমি লগাব পাৰিলো হিফালে লগালে বতাহত নাথাকে বুলি ক'লে গতিকে ইয়াত লগাবলৈ কৈছে আহি পেলাই সকলোৱে চকু পৰিব আমাৰ অসমৰ পৰা আহি যদি কোনোবাই দেখে প্লিজ মোক মেনশ্যন কৰিবলৈ নাপাহৰিব এতিয়া গাইছ আমাৰ লগাই পেলাই হৈ গ'ল এইফালে দেখিছোঁ দাদাহঁতক বহুত ধন্যবাদ এইফালে দাদাই হেল্প কৰিলে সেইফালে এজন দাদা আছে গতিকে এতিয়া আমি সকলোৱে এবাৰ জুবিন দাৰ মায়া গানটো গাম মায়া মায়া তোমায়া তুমি জানো देखो देखो हमारा जुबिन दा मेचुका में भी बहुत फेमस है तो मैंने आज यहाँ पे पोस्टर लगाने आया है ये पोस्टर शायद तूफान आंधी आके चला जाए ना फिर भी हम ये लगाते रहेगा जय जुबिन दा जुबिन दा